নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰতি বছৰে আয়োজন কৰি অহা পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱসতে আজি 17 মে তাৰিখেও পুৱাৰে পৰাই দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আজি পুৱা পতাকা উত্তোলনৰ পিছতেই স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ হয় আৰু তাৰ পাছতেই সংবাদ মাধ্যম আৰু গণতন্ত্ৰ বৰ্তমান আৰু ভৱিষ্যত শিক্ষক শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত কেইবাগৰাকীও বিজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটো কৌস্তুভ বৃদ্ধি কৰে। লগতে এই অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীকে ধৰি বৰেণ্য ব্যক্তিসকলে আজিৰ এই অনুষ্ঠানত সমবেত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু স্মাৰক বক্তৃতা অনুষ্ঠানত সহযোগিতা আগবঢ়াই সমগ্ৰ অনুষ্ঠানটি সফল কৰি তোলে।